মোক আৰু কিয় খুৰা বুলি মাতে? ও তামাম ৰিকুৱেষ্ট কৰিছো ভাই। ও তুমি আমাৰ দুয়োকে ভিন্দো বুলি মাতিবা। ও জাপ মাৰি উঠছি ভাই। মোক কৈ আপোনাক মই ভিন্দো বুলি মাতিম, কিন্তু কেৰপাক খুৰা বুলি মাতিম। তুমি বুজি পোৱাই দেচোন, তথাপি মই ক'ব খুজিছোঁ কি শুনক ডেকাটা, মই নিজে নিজে যিখিনি বুজো মোক বুজিবলৈ দিয়ক। আপুনি নিজাকৈ মোক বুজাবলৈ চেষ্টা নকৰিব। কাণ হ'ব মই পাইছিলোঁ এয়া গুৰু মুখেদি কি কয় কওক দিয়ক। এইগিলাখান কিন্তু বাৰাবাৰী নকৰিব, কৈ দিলোঁ কিন্তু। একো ৰেহাই নাই ক'ব চিন্তা কৰিব নালাগে, মই আছোঁ দিয়ক গুৰু। চব বুজা গেলদা। কি বুজলি আই? আমাৰ দৰে সেই ক'ৰবাত কোমৰা চুৰ কৰি চুৰগে লাগানি ঠকে আপুনি লগাবত ভৰাই দিব পাৰিব, হা? কিন্তু এই ৰাইজৰ টকা চুৰ কৰি চুৰগেলাক কিন্তু আপোনালোকে লুম একডালো লৰাব নোৱাৰে। হেঁচাক লাইট চিনিব না? মেন্থল লাইট। আমি হেঁচাক লাইট বুলি কওঁ। হোটেল ভৰি পেলাই যি দগৰীত পাম মাৰিব লাগে, তাকেই আমি মেন্থল লাইট বুলি কওঁ। তুমি আগতে সেনাই হৈ গেছ দা। গেৰবাদা মাইকেলো মেটকা চুপাহে নিছি হা? কি মেটকা চুপাই হৈছে? এই যি নদীৰ বুকুৱেদি ভাই আহা মেটকা চুপা হা? অ'ত বাজে ত'ত বাজে আহিয়ে নাপায়। হোলাত তাতে সোমাইছি হেন পাওঁ। কি হান পাওঁ? মই কি বকি আছোঁ তুমি মন কৰা নাই? মই মন দিয়া নাইকিয়া। ক'ত মন কৰিবা? যা তা কথা ভাবি থাকিবা। আকলগে আহি আছোঁ, সি ক'লাক পটককে মই ভলত তাতে সোমাই যাওঁ। মই বোলো কিয় হয়? সি কয় বুধেশ্বৰৰ খোলা লোকৰ মুখখন চাই আহোঁ ৰ। সি সোমালাক, মই গুচি আহিলোঁ। ইতাক গেলি মেটকা চবা বজা দি বজি আছে। বুদ্ধেশ্বৰৰ খুৰালৈকৰ মুখখন কিয় চাব লাগে? দুদিনমান ৰবা দি, মিহিৰামৰ ঘৈণীয়েকৰ মুখখন চাই আহিম বুলি ক'ব পাৰিব দেই। গেৰবাদা এটা কথা হ'ল হা? কি? তোমাক বোলে জুনুমণি ফোন কৰি থাকে হা? পাগলা হৈছে নেকি? চাধামাৰ হৈছপা কিন্তু চাবা। দেখা হে পেহেলি বাৰ সাজন কি আখো মে প্যাৰ তাক দিনা দিন তাক দিনা দিন তাক দিনা দিন। ও মাই ডিয়াৰ, দি কি গান গাইছি হে? কি গান হব? গান গানে হিন্দী নে ইংৰাজী গান? হিন্দী। ইংৰাজী গান কিয় নাগৈ? ৰবাচোন, বান্দাৰে যি চব ফল খায় নাৰিকল কিয় নাখায় কচোন? চব্বা নৰে। হা ভলায়ো সেই কোনটাৰে ইংৰাজী নাগুই গাবা নৰে যি। বান্দাৰে খাবা নৰা ফলটো দেখোন কলকতে খায় হে? সেইটোও হয়, বৰ ডাঙৰ কথা ক'লা। কৰ্কটা যি তাত চখা এতিয়া আমাৰ মিহিকুৰ মাৰো সেনাই আনব। কি হ'ল দাদাৰ? চাবা, ডালি মাইকেল কেৰপা এগলান হাজাৰ হাজাৰ চলি আছে, হয় না? কিন্তু অংকিতাক বিয়া কৰবা খোজা চলি চব বাগৰি যাব, কিন্তু আমাৰ মিহিকুৰ মাহে বিয়া কৰব। কে হে? মিহিকুৰ মা যি দাঁত চখা চাকৰিটো নাছে তাৰ গছ গৈ যা। তুমি কেনেকে গম পালা হে? অ'ৰা তোমাৰ খবৰ মই নাপাম হা? কেৰপা হতোৱে তুমি ক'ৰ পৰা ছাগলী মাংস অনোৱাইছা, ক'ত সি ৰান্ধিছে? তুমি ভবাতকৈ অকণমান জ্বলা বেছি হ'ল। তিনিটা মিলি মানে ভোলা কেৰপা আৰু তুমি 5 পোৱা চাউলৰ ভাত বহাইছা। তুমি খালা 100 গ্ৰাম, কেৰপাই খালে 3 পোৱা, ভোলাই খালে 400 গ্ৰাম, মানে চৰু দং। চব ইনফৰমেশ্যন পাওঁ। মানিছোঁ দেই, ইমানবিলাক যে তুমি ইনফৰমেশ্যন ৰাখিব পাৰিছা, কিন্তু তাৰ মাজতে অংকটো ভুল হৈছে অকণমান। মানে 50 গ্ৰামৰ গণ্ডগোল এটা হৈছে। হ'ব দিয়া, মাষ্টৰবোৰৰ লগত বৰ বিপদ। আচলতে কি জানা দোস্তি, কথাটো হ'ল চাহ খাওকচোন, চাহ খাওক। কি আচৰিত কথা হে, চুতীয়া মাষ্টৰৰ বিয়া ঠিক হোৱাৰ পৰা হৰময়াটো গোটেই পানী হেন হৈ গৈছে হে। মই এইবোৰ কথা একদম বেয়া পাওঁ হে। চুতীয়া তাত একশ্যন দিব, ইয়াত ৰিয়েকশ্যন হ'ব, আৰু তুমি মোৰ ড্ৰয়িং ৰুমৰ এক্সপ্ল'শ্যন নকৰিবা, একদম নকৰিবা এইবোৰ। কেনে কৰে হে আপুনি? চুতীয়া মাষ্টৰৰ বিয়া ঠিক হোৱাৰ পৰা মোৰ মূৰৰ ওপৰেদি যি একচুল পানী পাৰ হৈ গৈছে সেইটো মইহে জানো। কথাটো বুজি পালা? নাই বুজি নাপালোঁ নহয়। চুতীয়ালৈ আমাৰ ডাঙৰ মাইনাক দিম বুলি ভয় খাই আছিল যে, আচ্ছা, বিয়াৰ খবৰটো শুনি অকণমান সকাহ পাইছে। কিবা ভুল ক'লো নেকি? নাই একদম ঠিক কৈছ। কচোন ক, আকৌ এবাৰ ক, আলহী ডেফিনেশ্যনটো আকৌ এবাৰ ক। আলহী মানে তোৰ হ'ল কি লহি, সেইটোৱে। এতিয়া আলহীয়ে কি ল'ব? কি হ'ল মানে তোমাৰ বাওঁ হাতত চাহৰ কাপ, সোঁ হাতত নাস্তাৰ প্লেট, তাৰপিছত এইখিনি গ'ল। তাৰপিছত ভাতৰ পৰ্ব, ডাইনিং টেবুলত ভাতৰ কাঁহী, বিভিন্ন বাতি,
বাতিৰ লগত অমুকৰ তৰকাৰী মাছ মাংসটো আছেই সেইবিলাকে আৰু তাৰ পাছত তাৰপিছত বিচনা তাৰপিছত গা ধুবলৈ পানী ঠাণ্ডা পানী যদি ব্যৱহাৰ নকৰে গৰম পানী দিয়াৰ সেইটোৱে লহি আলহীৰ ডেফিনেশ্যন কিন্তু আপুনি পাৰফেক্ট দিছে তাকে এইবিলাক মই ঠিকেই দিওঁ কথাটো হৈছে কি বৰলাৰ ঘৰত তোমালোক আলহী হ'লা কিন্তু বৰলাৰ দিবলগীয়া একো নাই আপুনি যিমানবোৰে ক'লে কি ক'লেনো এয়া ভাত দালি মাছ মাংসৰ পৰা আদি কৰি সকলো এতিয়া এইবোৰৰ যোগাৰ দিয়াটোহে কথা দিয়াৰ কথা ভাবিব নালাগে আমি নিজে লৈ খাম নে কি কওঁ এইয়া, এতিয়া গম পালি লহি কি ক'লা আমি ভাববা পাৰা হৈছো আৰু কি ভাবিব লাগে হা আমাৰো বিয়াৰ কথা ভাববা পাৰা হৈছো তোৰা আমি এই বয়সত বিয়াৰ কথা ভাবিব লাগে মানে কিনো কয় হে কিনো বিজাল ধৰে আপুনি তিনটাকে আপি এটা এটাকে বিয়াৰ কথা ভাববা লগা হৈছি আমাৰ আৰু তুমি সেইটো কথাই কৈছা সেইটো কথাটো কৈছো আপুনিও বুজি পাবা লাগে হয় দিয়া মোৰ মানে বৰ আফচোচ এটা থাকি গ'ল দেই কি হে ভাল ল'ৰা এটা হাতৰ পৰা ওলাই গ'ল হা সেইখিনি সময়ত আপোনাক মই কিমান ক'লো ইঞ্জিনিয়াৰ চলিটোও ভাল ঘৰখনো ভাল বাপেকৰো গোটেই অজস্ৰ সা সম্পত্তি আপুনিহে সেইখিনি সময়ত কাণখন নেদলাক চলিটোই বোলে মদ খায় ইঞ্জিনিয়াৰ অলপ চলপতো মদ খাবই মই সেই পাতৰ কথা কোৱা নাই তেতিয়াহ'লে কাৰ কথা কৈছি বেলেগ এটা ভাল ল'ৰা আছিল হাততে পাই হেৰুৱালো বুজিছানে আজিকালিৰ যুগত তেনেকুৱা ল'ৰা পাবলৈ টান কোনি হে আছিলে এটা কোনি আমাৰ MC মেহেৰাম চুতীয়া হে মোৰ আপোনাৰ লগত এই কথা পাতবা আহাটোৱে ভুল আপোনালোকতো আৰু মোৰ তালৈ আহিম বুলি অহা নাই চুতীয়াৰ তালৈ আহিহে মোৰ তাত সোমাইছেহি সেইটো অৱশ্যে হয় এওঁ ক'লে বোলে আপোনাক মাত এষাৰ দি যায় ভালেই কৰিলে দিয়ক অকলশৰীয়া মানুহ হিচাপে ছাৰে কিন্তু ঘৰটো বৰ ধুনীয়াকৈ সজাই ৰাখিছে এইটোনো কি সজাই থোৱা ঘৰ দেখিলাহে এই নহয় দিয়ক ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে আমাৰ ছাৰ এনেও পৰিপাতি সেইটো অৱশ্যে হয় এই সৰুতে ছাৰ এজনে কৈছিলে বোলে পৰিপাটিকৈ থকাটো ভাল পৰিপাটিকৈ মানুহ থাকিব লাগে আৰু পৰিপাটিকৈ থকা মানুহৰ হেনো জীৱনটো খুব ভালকৈ যায় পিছে এতিয়াহে বুজি পাইছোঁ এইবিলাক সকলোবোৰ মিছা মই দেখোন মোৰ জীৱনটোৱেই পৰিপাটিকৈ ৰাখিব নোৱাৰিলোঁ বাৰু এইবিলাক কথা বাদ দিয়ক খোকা ধৰা হেৰি নহয় এই খুৰখালী ছোৱালী ক'ত তাই মানে আমি গাৰ্জেন হিচাপে ইয়াত বহি আছো তাই পৰীক্ষা হলত পৰীক্ষা দি আছে ছাৰ কি হ'ল ছাৰ চকু থৰ হৈ গ'ল যে কিবা এটা হয় যদি হওক দিয়কচোন ছাৰ অ' মাই গড মই আৰু নোৱাৰিছোঁ দেই পাৰিবা দিয়া পিঁয়াজৰ দাম যেতিয়া 100 টকা হৈছিল তেতিয়া মানুহে পিঁয়াজ খাবলৈ এৰি দিছিল নেকি তেতিয়াও কিন্তু মোৰ এজন বন্ধু পত্নীয়ে ডেইলি 1 কিলো পিঁয়াজ কিনিছিল ডেইলি 1 কিলোকে পিঁয়াজ খাইছিল খাবলৈ নহয় কাটিবলৈ খাবলৈ নহয় কাটিবলৈ অঁ চোৱা পিঁয়াজ কাটিলে চকুৰ পৰা পানী ওলায় আৰু সেই পানী যদি গালত ঘঁহি দিয়ে গাল নিমজ হয় মানে সৌন্দৰ্যৰ কাৰণে কৰে আচলতে চকুৰ পানী উলিয়াবলৈ পিঁয়াজ কাটিছিল অঁ তুমি নাহাঁহিলা যে তুমি হাঁহিবা বুলিহে কথাটো কৈছিলো আপোনাৰ সেই বন্ধুগৰাকীৰ পত্নী এতিয়াও জীয়াই আছেনে আছে তেওঁ এতিয়াও সিমানেই ধুনীয়া হৈ আছেনে ধুনীয়া মানে সৌন্দৰ্য অলপ কমিছে বয়স হৈছেতো কথা সেইটোৱে মানুহ যিমানেই ধুনীয়া নহওক কিয় এদিন বুঢ়া হ'বই মৰিবই বুঢ়া হৈ নমৰিলেও সকালতে মৰিব পাৰে কিয়া জানতো কি ভাবি আছ আমাৰ ডিয়াৰ ভাতিবেলা আপোনাৰ কি কাম আছেনো আজি ভাতিবেলা মোৰ কি কাম আছে মানে ৰবা মই নিজে ভাবি তৎ বনাই তুমি আৰু ভাবি কি পাত্তা হবা মই ভাবা নাই ৰ'ব কিন্তু কি কাম আছে তাকে সুধছো কিয় উঠিলানো সকলে ভাতিবেলা গুৰমা খাবা যায় আমি আজি যাম দিয়ক কোক যোৱা গুৰমা হবা ই মই কি জানো আপুনি জোকে লৈ যায় মই তাকে যাম কি জোকে নে তাকে যাম হা আপুনি জোক লৈ যায় তাকে যাম বুলি কৈছো যাব লগা জাগাই নাই দেখোন হা
এনকেনো আপোনালোকৰ গোটেই আগঘৰো নিৰ্বংশ কুৰমান ওলাল না যাবাক গেলি আছে বহু আছে কিন্তু কাৰো লগত আহা যোৱাই নাই না কিয়নো নাই দুইখা মানুহ ক'তো আহ্লাদ নাপায় হা অ কিবা দিবা লাগিব বুলি আপোন মানুহে আহ্লাদ নকৰে আৰু আহ্লাদ নলি এই ভলা ক'তো যত নাই ফুটা কপাল হলিতো আকৌ উপায় চুপাই নাই এনকেনো আগঘৰ কুৰমান ওলাল না কুৰমা খাবা যাবাক গেলি ইমানে যদি কুৰমা খাবা মন গেছি গধ লাগলে একবাৰে মণ্ডল ঘূৰাত তাৰ পাইবা কাহান বান্ধি খাতা ঘৰ কুৰমা খাবা যাও ঘৰ নহয় অ এই ঘৰ বেটা কিয় মাতি পঠিয়াছিলা হা ইমান দেৰি কিয় কৈছা উঠোতে দেৰি হ'ল হা কাম থাকিলে কিন্তু পুৱাই উঠো কিয় মাতিছিলা জুনুমানিৰ কিবা খবৰ পাইছা কি খবৰ ইমান ফোন কৰি আছে ফোনটো কিয় নুঠ ফোনটো চাইলেণ্টত থৈছিলো হা কথা ক'বা আহিছা ভাল পাই থাকোঁতে কথা পাতি পাতি ৰাতিপুৱাই দিছিলি সেইটো বেলেগ কথা এই বিপদৰ সময়ত মানুহ সংগ দিবা লাগে কালি ৰাতি গিৰিয়েকে বোলে নিবা আহিছিল মদ চদ খাই মাতা তাই নাযাম বুলি কওঁতে বাধ্যৰ কৰিছে গম পাইছা না মই নাজানো আৰু হেগলা মই জানিবাও নোখোজো ইত্যাকে জানিবা খুজিবি মুঠে জানিবাই নোখোজো তাই হাতৰ কুঠাৰ ভৰিত পাইছি তুমি কেনেকে জানিলা হাও তোৰ ফোনত তাপে ফেলে মোক ফোন কৰিছি গত ৰাতি কান্দি কান্দি মোক কথা গেলা কৈছি চকু পানী মুচি দিবাক গেলি তুমি নেগেলা কিয়া তই যে ইত্যা হেংকে ক আকৌ কথা নকপা হা জুনুমণিক গেলি এতিয়া তোমাৰ মৰম বৈ বুজছি ফচি যাবা চাবা মোক কিন্তু পিছত আকৌ নকপা দাদাক হিচাপে মোক কথা গেলা কৱে আকৌ দাদাক হিচাপে নাভাবে এই দালিক গলাব খুজিছিল কিন্তু এই দালি নগলে দেখি তোমাক গলাব খুজিছি তোমাকো প্ৰেছাৰ কুকাৰত দিছি ৰঙালো গলা দি গলি গৈছ চাবা আৰু চুতীয়া দুইজন বহি কথা বতৰাই পাতি আছো পিছে ভাত পানী ৰান্ধিলে নাই আজি নালাগে ছাৰ সেইবোৰ লেঠা নাই আজি কিয় কালি বহুত খেই থাকি গ'ল নহয় কালি মানে বেছিকৈ ৰান্ধিলে আলহী আহিছিল নহয় হিচাপটো ভুল হৈ গ'ল আচ্ছা বেছি হৈ গ'ল গণ্ডগোল হৈ গ'ল পিছে হেৰি নহয় বাকীবোৰ কি হ'ল বাকীবোৰ মানে ছাৰ পুৰুষালীক ঘৰ আলি বনোৱাৰ কথাবোৰ নাই সেনেকুৱা ধৰণৰ কথা বতৰা পতাৰ পৰিৱেশে নাপালোঁ পাব লাগিছিল তেনেকুৱা পৰিৱেশ আপুনি খোলা খুলিকৈ কথা পাতিব বুলি ভাবিয়েই সৌকাধৰা আৰু জয়শ্ৰী মোৰ ৰুমতে বহি থাকিল মানে চেষ্টা এটা নিদিয়া নহয় চেষ্টা এটা চলাইছিলোঁ দুবাৰো চেষ্টা চলাইছিলোঁ তাৰপিছত মানে ছাৰ তেলবোৰ ফেনাইছে বেয়া কোম্পানীৰ তেল কি ক'লে তাৰমানে ছাৰ আকৌ ক'বলৈ আৰম্ভ কৰিছোঁ মাত্ৰ ইফালে কেৰাহী বহাইছে মানে কেৰাহীত তেল বহাইছে তেল বহোৱাৰ লগে লগে ফেনাইছে ফেনোৱাৰ লগে লগে অংকিতাই কৈছে একদম বেয়া কোৱালিটিৰ তেল ফেনাইছে তাৰপিছত এইবাৰ আকৌ অংকিতাই চিঞৰিছে আপুনি গৰম মছলা খায় নে নাখায় মই কিন্তু গৰম মছলা নহ'লে মাংস খায়ে ভাল নাপাওঁ আচ্ছা তাৰপিছত আৰু কিডাল হ'ব ছাৰ গৰম মছলা আনিবলৈ দোকানলৈ দৌৰি আছোঁ দে মঞ্চে কালি কি এটি খুৱালা দালি ভাজি ভাত আৰু মাংস মাছ নানিলা ময়ে আনিবলৈ মানা কৰিলোঁ মাছ আৰু মাংস একেলগে খাই ভাল নাপাওঁ আলহীৰ ঘৰত গেলে দুবিধে খাব লাগে আজি আমি যাম না দুবিধে খাম আজি আপুনি আলহী ঘৰলৈ যাব এনে যোৱাটো খাটাং হৈছে কিন্তু কক যাম সেইটো হ'লে খাটাং হোৱা নাই মোৰ মাই দিয়াৰ সোনকালে আহিব দিয়ক আজি একেবাৰে যামেই যাম দে আজি নহ'লেও কালি যাব পাৰিম কি আজি নহ'লে কালিহে আজিয়ে যাম যাব লাগে যেতিয়া ফুৰিবলৈ মন যায় গুচি যাব লাগে সময় কাৰো নাথাকে মিলাই ল'লে হ'ল আমাৰ সময়ৰ কথা নাই গুলালি আমাৰ সময় বহুত আছে তেনেহ'লে নিৰ্বংশ মানুহ আমি আমাৰ যাবা লগা ইষ্টু কৰবাৰ ঘৰেই নাই মোক যাবা আহো দে শুনকচোন আজি অফিচৰ পৰা সোনকালতে আহিবচোন কিয় কিয় হে অফিচৰ পৰা সোনকালতে আহিবা ক'বা নৰো নাকি পাৰা মই আকৌ ভাবিছিলো ক'ৰবাত ফুৰিবলৈ যোৱা প্ৰগ্ৰেম বনাইছা নেকি আলহী ঘৰে চৰে নাযাওঁ দেহা চাই বয়া আৰু তাকে খাবাও নাযাওঁ আৰু কাকো খাবা মাত পাওঁ নৰো হেৰি নহয় এই আমাৰ চুতীয়া আমাৰ বুধেশ্বৰ খুৰখালীক ভাত এসাঁজ খাবলৈ মাতিব লাগিছিলে ইতা নৰো দৰকাৰ বিয়াৰ পাছত একলা ইতা বিয়াৰ আগত একবাৰ বিয়াৰ পাছত একবাৰ ইতা নৰোহে মই একলা হয় আৰু এটা কাম কৰোঁ দিয়া পদুমহঁতকে মাতি দিওঁ আজি মোৰ আই কিহৰ ইমান পইচাৰ কামাৰ হৈছেহে আপোনাৰ হৈৰাৰ তলৰ কুৰমা আৰু এই মাহৰ তলৰ কুৰমা বিচৰি আছে নহয় হে আলহী আহিলে আলহী অহাৰ চলৰে আমিও ভালকে এসাঁজ খাব পাৰোঁ দিয়াচোন যাওক আনক যি আনে তাকে আনক আমি দুটাই ৰান্ধি খাম কুৰমাৰ নাম নল'ব দক যাওক এতিয়া অফিচ যাওক হয় নেকি এটা কাম কৰিম দিয়া কি
এই হাঁহৰ চিকেনকে অলপ লৈ আহিম হাঁহৰ চিকেনো লৈছি অঁ নতুনকৈ ওলাইছে যাওক তাকে আনব আজি তাকে ৰান্ধিম তিয়ঁহ আছেনে আছে আছে তিয়ঁহৰ লগতহে জমে দেই মই লৈ আহিম বাৰু যাওক বাইদেউ অ বাইদেউ কি হা কি হৈছে আপোনাৰ আকৌ নাই মই নামানো কিবা এটা নিশ্চয় হৈছে আপুনি কান্দিছে যে চকুত কিবা এটা পৰাহান হৈছে হা হ'বই নোৱাৰে ভিনদেৱে কিবা কৈছে নেকি ভিনেৰে এগলা আকৌ নকয় ৰ'বা এগলা খান দুখ নাই অঁ মই জানোতো আপোনালোক সুখী দম্পতী তেনেহ'লে আপোনাৰ হৈছে কি কান্দিছে যে অ বঞ্চি আমি নির্বংশ মানুহ কুৰ্মা আমাৰ যাবাক গেলে আগৰো কুৰ্মা মানুহ নাই চচত তোমাৰ পৰা যে এগলা লগালো যাম বুলি নাই তাকে ভাবিয়ে মোৰ মনটো দুখ লাগছে মোক কেনেদৰে ৰ'বা পাগলা হৈছা নেকি সঁচা কথা ক'লো লাজ পাবা নালগে দা ঐ ভোলা দা এওঁ জুনুমণিত পাই মোক পুচছি সেইটো কাৰবাদাৰ প্ৰেম নহয়তো হাতক পৰকীয়া প্ৰেম বুলি কয় পাগলা হৈছে হ'ব তই মনে মনে থাক মৰিবা জাগা বিচাৰি নাপালি আৰু হা এই তই জুনুমনিৰ লগত যি মৰিবা আছা তই লাজ আন নাপালি হয়তো দা তোমাৰ প্ৰিয় শিষ্য দালি দালি আসময়ত ভাল পোৱা আপিটো কোন সতে তুমি বিয়া পাতিবা চাওচোন সেইটো কথা কতে মোক মাৰবা খুজি এই ইচ্ছাক টকি পৰা নাই যদি অনবৰতে বকি থাকা নহয় কিবা কৰি পেলাম বাপেকে কৈ থৈ দিলোঁ আও ঐ পাগলা যি হৈছে খাটাং এতিয়া কি হ'ব হা ভোলা দা আকৌ নহয় কেৰপাই যদি জুনুমনিক বিয়া কৰোঁ তেনেহ'লে কেৰপাৰ কেম্পাছৰ ভিতৰতেতো সোমাব নোৱাৰিবি হাও বাপা আহিলা আহোঁ ৰ'ব হয় বাপা হে শুনাচোন মাত দিয়াচোন কওকচোন এ ইটাৰ ভোটৰ খেলা কাৰণে আচল খেলা সেইটোহে কথা হয় না বাপা নহয় মানে হেৰি আপুনি যাক ভোট দিব তেওঁৱে জিকিব এইটো খাটাং আইছি কহ কেনকেনো কবা হে ইটা দেশখনৰ ভালে ভাল আৰু দেশখনৰ ভালে ৰাইজৰ ভাল হয় না কচোন সেইটো হয় পিছে আপুনি যে মোক মাতি আনিলে ৰাজনীতিৰ কথা ক'বলৈ মাতি আনিলে নেকি কি নীতিৰ কথা ক'লা ৰজাৰ নীতিৰ কথা ক'লো আমি সাধাৰণ প্ৰজাহে বাপা ইও ৰাজাৰ কথা কবা তুমি মোক এটা সঁচা কথা কবাচোন এই বুদ্ধেশ্বৰৰ খুড়ালেকক তুমি বিয়া কৰবা হয় না কি হয় বাবু তাত ক'ত শুনিলে এইবোৰ কথা আপোনালোকে এই গাঁৱৰ মানুহ দেখোন মুখে মুখে এইবোৰ মানুহৰ মনে সঁচা কথা কোনোবা মানুহৰ মনৰ ভাৱৰ কথা এইবিলাক হলিতো হলে মোৰ আশীৰ্বাদ আছে বাপা আৰু যদি নহল এটা কাম কৰবা নৰি না কি কাম আমাৰ কেৰপাক লগি চাবা নৰি না বুধেশ্বৰ খুলখালে আকৌ এই হলি ভাল হলা হয়তো সি মন কৰে লাভ নহ'ব পেহী তাতে নেদে নাকি নহয় কেৰপাই বিয়া নকৰায় কালি চকত মাইকেল দালিহঁতৰ লগত আলোচনা কৰা শুনিছোঁ কেৰপাই বোলে বেলেগ ছোৱালী পচন্দ কৰিছে এই হেগলা মিছা কথা হে আৰু কিবা হলি কেৰপাই মোক কলা হয়তো জানো সিহঁতেহে জানিব এইবোৰ কথা ঠিক আছে মোৰ স্কুল দেৰি হ'ব আহোঁ দিয়ক একবাৰ সুধি চাবা ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হোমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই